আমি একেবাৰে আহি স্বয়ম্বৰ কাষেই পালোহি ইয়াতে আমি সংগোপনে এই অলপ সাজি কাচি লওঁ সখা হয় সখা আমি একেবাৰে আহি স্বয়ম্বৰৰ কাষত উপস্থিত সখা সখা ইয়াতে সংগোপনে মই মোৰ বেশভূষা কৰিলোঁ নিশ্চয় সখা সকলো সাজু আছে সখা জপাত কাপোৰ দিয়া দিয়া সখা পৰিধান কৰোঁ সখা দাপোন সখা দাপোন ক'ত সখা মই দাপোনখন ৰথতে এৰি থৈ আহিলোঁ হয় মই হাউকে আহিছোঁ সখা সেদিনাই একোবাল মই মোৰ এই অনিন্দ সুন্দৰ ৰূপ দেখি এই পৃথিৱীৰ আছে কোনো এনে নাৰী যি মোৰ প্ৰেমত নপৰাকৈ থাকিব পাৰে নাই সখা মোৰ এই সুবিশাল বাহু এখাল বক্ষ দেখি কন্দিল কুঁৱৰী যদি বিমোহিত নহয় এতিয়া সখা মই কি জানিম জানা নোৱাৰে সখা ভাবিম কন্দিল কুঁৱৰী দৃষ্টিহীনা সখা দাপোনখন থব পাৰিম নিব সখা মোক বাৰু কেনে লাগিছে সভা মোক বাৰু ৰুক্মিণীয়ে দৰা মনোনীত কৰিবনে সখা কৰিব 100 বাৰ কৰিব সখা 1000 বাৰ কৰিব ক'বলৈ মোৰ লাজেই লাগিছে সখা মোৰ একেবাৰে প্ৰেমত পৰো যেন লাগিছে সখা গকুলত শ্ৰীকৃষ্ণই 1600 গোপিনীক মতলীয়া কৰিছে আৰু এইবাৰ আমাৰ চেদিৰাজ শিশু পালে 2 কণ্ডিল ৰমণীক বলিয়া নকৰাকৈ নেৰে হে কৃষ্ণচন্দ্ৰ তোমাৰ লগ্নত এইবাৰ শনি আমাৰ চেদিৰাজ শিশুপালৰ লগত একাদশত বৃহস্পতি ধন্য তুমি সখা সখা তুমিও ধন্য ময়ো ধন্য দুয়ো একেলগে গৈ কণ্ডিল ৰমণীক কৰিব লাগিব আৰু বিলম্বৰ নেদেখো কাৰণ নাই সখা ব'লা সখা নহ'লে বিলম্বই ঘটাব বিঘিনি ব'লা সখা ভাল সখা ব'লা আহা সখা ৰুক্মিণী
গন্ধৰ্ব যুগত শিশুপাল ৰজা সুন্দৰী শ্ৰেষ্ঠা ৰুক্মিণী আইদেউ যে বৰমাল্য দান কৰিব ই একেবাৰে পানী মিঠৈ সেয়ে যদি হয় এই বিদুষকৰো কপাল নুফুলিবনে কি বোলেনে শাস্ত্ৰৰ পণ্ডিতে গুপুতে গণনা কৰি কৈছিল মোৰ লগত বোলে ৰাজনন্দিনী যোৰা আছে কেৱল ৰাজনন্দিনীয়ে নহয় অৰ্ধৰাজ্য আশা এটা কথা নহয় মই হলো ব্ৰাহ্মণ কুণ্ডিল কুঁৱৰী ৰুক্মিণী আইদেউ হ'ল ক্ষেত্ৰীয়া সবৰ্ণ বিবাহ যা হওক যজাতি ৰজাই দেৱযানী পানী গ্ৰহণ কৰি আমালৈ একেবাৰে বাট মোকলাই থৈ গৈছে এইবাৰ ময়ো অকণমান সাজু হৈ লওঁ কি জানি ৰুক্মিণী আইদেউ মোৰ ভাগ্যত ফুলেই বা আৰু এদিন আছে কালমুখী কবচ মোক ভাস্কৰ পণ্ডিতে গুপুতে গণনা কৰি কৈছিল এইটো পিন্ধিলে বোলে সুন্দৰী ৰমণীবিলাক আকৰ্ষণ কৰে এইটো পিন্ধি লওঁ মই বাপেকে দেৱৰাজ ইন্দ্ৰ না 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 নহয় বিদুষক মহাভাৰত ৰুক্মিণী তুমি মোৰ